মাছৰ ভাজাৰ পিছত চৰুটো যদি আমি ঢাকি নথওঁ তেতিয়াহ'লে মাছটো তেওঁ খাবই। এতিয়া মই ৰাইজক আহ্বানটো জনাম, মেকুৰীয়ে যেনেকৈ ভাজা মাছ গৃহস্থৰ ঘৰতে থাকি গৃহস্থৰ মাছ খায়, কংগ্ৰেছক ভোট দিব পাৰে। সঁচাকেতো সকলোৱে দিব লাগিব বিজেপি। শশী দাস ডাঙৰীয়া ভোট দিয়ক, শশী দাস ডাঙৰীয়াটো আছেই। কাৰ্যকৰ্তা বিধান এই মঞ্চলৈ আছো। বিধান মন্ত্ৰী এমএলএ শিক্ষকৰ আজি 6-7 মাহ হিমাচল প্ৰদেশত দৰমহা দিয়া বন্ধ হৈ আছে। হিমাচল প্ৰদেশত কাৰ চৰকাৰ আছে? কংগ্ৰেছৰ চৰকাৰ। গতিকে হিমাচলৰ মডেল আমাক লাগিব নে অসমৰ মডেল লাগিব? কওক আপোনালোকে কি মডেল? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মডেল লাগিব নে পাপ্পু ৰাহুল গান্ধী ডাঙৰীয়াৰ মডেল লাগিব? দাস ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। ৰহা সমষ্টিৰ সেইটো মোৰ ঘৰ। ৰহাৰ মই বিধায়ক আছিলোঁ, গতিকে ইয়াৰ পালছ অলপ হ'লেও মই জানো। আমাৰ বিজয় 100% কনফাৰ্ম। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলো মানুহে, অসমৰ আবাল বৃদ্ধ জনতা সকলো মানুহে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। গতিকে মই কনফিডেণ্ট, মই দৃঢ় বিশ্বাসী শশী দাস ডাঙৰীয়া জিকিব। মধ্য অসমৰ গোটেইকেইটা চিট জিকিব। আমাৰ য'ত আমি যিকেইটা হাৰিম আপোনালোকে জানি, য'ত আমি আছিলোঁ যোৱাবাৰ জিকিছিলোঁ, গোটেইকেইটাতে জিকিম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। ৰহাত দিয়াৰ পাছত দক্ষিণ পাটত এখন সভা আছে, তালৈকে গৈ আছোঁ। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।